হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু ষ্টাডি মেড। আজি আমি তোমালোকৰ অষ্টম শ্ৰেণীৰ ইংৰাজীৰ লেচন 3 এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম পাঠটো পঢ়িবলৈ গৈ আছোঁ। আজিৰ এই পাঠটো কেৱল এটা সাধাৰণ ইংৰাজী পাঠ নহয়, এইটো ইংৰাজী, সাধাৰণ জ্ঞান, ইতিহাস, ভূগোল আৰু অসম বিষয়ক অধ্যয়নৰ এক সংমিশ্ৰণ হ'বলৈ গৈ আছে। গতিকে শেষলৈকে চাবা, কাৰণ মই সমগ্ৰ পাঠটো সহজ অসমীয়াত ব্যাখ্যা কৰিম, গুৰুত্বপূৰ্ণ অংশসমূহ অনুবাদ কৰিম আৰু শেষত তোমালোকৰ পৰীক্ষাৰ বাবে যিসমূহ প্ৰশ্ন আছে, গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহৰ উত্তৰ মই কৈ যাম। আহা আমি প্ৰথমে পাঠটো ইংৰাজী আৰু অসমীয়া অৰ্থ জানি লওঁ। লেচন 3 এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম। লুক এট দ্য পিকচাৰ বিলো। তলৰ ছবিসমূহলৈ চাব দিছে। হোৱাট ইজ হেপেনিং, কি হৈ আছে? হু আৰ দ্য পিপুল ডেট ইউ চি দেয়াৰ। তুমি যে মানুহসমূহ দেখিছা, সেই লোকসকল কোন বাৰু? What do the letters A, B, C, D, E stand for? A, B, C, D, E এই লেটাৰসমূহে কি বুজাইছে? What kind of information will be put up on the scoreboard? ওচৰত যে দেখিছা স্ক'ৰবৰ্ডখন, এই স্ক'ৰবৰ্ডত কি তথ্য দাঙি ধৰা হ'ব? What is the gentleman with a sheet of paper in his hand doing? মানুহজনে, ভদ্ৰ মানুহজনে তেওঁৰ হাতত এখন কাগজ লৈ কি কৰি আছে? As you may have guessed, this is a picture of a quiz show. তোমালোকে নিশ্চয় অনুমান কৰিছা যে এইটো এটা কুইজ প্ৰতিযোগিতাৰ অংশ হয়। In pairs, tell each other what happens in a quiz competition. এতিয়া তোমালোকে দল পাতি বা জোৰ পাতি আলোচনা কৰি ক'ব দিছে যে কুইজ কম্পিটিশ্যনতনো কি হয়। Then read more about the quiz in the lesson below. তাৰপিছত আমি কুইজৰ বিষয়ে অধিক পঢ়িম এই লেচনটোত। আমি কি লিখিছো ইয়াতে, ছবিখন কি লিখিছো? A, B, C, D, E এনেদৰে পাঁচটা কি আছে ইয়াতে, দুজন দুজনকে বহি আছে, হয়নে? ইহঁত কি কুইজ প্ৰতিযোগিতাৰ প্ৰতিযোগী, হয়নে? ইয়াতে টোটেল পাঁচটা টিম আছে আৰু এইটো হ'ল তোমাৰ স্ক'ৰ বৰ্ড। ইয়াতে A, B, C, D, E ইয়াতে কুইজ প্ৰতিযোগিতাত কোনে কিমান নম্বৰ পাব সেইসমূহ ইয়াতে দাঙি ধৰা হ'ব। A quiz is a form of game or competition in which someone tests your knowledge by asking question. এটা কুইজ কম্পিটিশ্যন হ'ল এক ধৰণৰ খেল বা গেম, য'ত নেকি তোমাৰ জ্ঞানৰ পৰীক্ষা লোৱা হয়। কিছুমান প্ৰশ্ন সুধি পেলাই তোমাৰ জ্ঞানৰ পৰীক্ষা লোৱা হয়। ইট ইজ এ টেষ্ট অফ নলেজ। এইটো কি জ্ঞানৰ প্ৰতিযোগিতা, আমি নলেজ টেষ্ট কৰো ইয়াতে। বিটুইন ইণ্ডিভিজুৱেলছ অৰ টিমছ এজ এ ফৰ্ম অফ এণ্টাৰটেইনমেণ্ট। আৰু ইয়াতে আমি ব্যক্তিগতভাৱে বা দলক তেওঁলোকৰ বুদ্ধিমত্তাৰ পৰীক্ষা লওঁ আৰু এনেদৰে আমি কি কৰোঁ, আনন্দ উপভোগ কৰোঁ। Let's read about a quiz program in which 5 school teams are taking part. আমি এটা কুইজ প্ৰগ্ৰামৰ বিষয়ে পঢ়ো, য'ত নেকি 5খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি বা 5খন বিদ্যালয়ৰ দল আহি অংশগ্ৰহণ কৰিছিল। হোষ্ট মানে আয়োজক, যোনে আয়োজন কৰিছিল। গুড মৰ্ণিং, সুপ্ৰভাত। গুড মৰ্ণিং এভৰিবডি, সকলোকে সুপ্ৰভাত। আই এম অঞ্জলি দাস, মই হ'লো অঞ্জলি দাস। আই এম এন এছিষ্টেণ্ট টিচাৰ অফ দিছ স্কুল, মই এইখন বিদ্যালয়ৰ এজন সহ শিক্ষক। এণ্ড ইয়ৰ হোষ্ট টুডে, আৰু আজিৰ তোমালোকৰ আয়োজক। এ ভেৰি ৱাৰ্ম ৱেলকাম টু দিছ ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। এই ৰাজ্যিক পৰ্যায়ৰ কুইজ কম্পিটিশ্যনৰ সকলোকে উষ্ণ আদৰণি জনাইছোঁ। Your contestants have come from all over the state. Our contestants have come from all over the state. আমাৰ যিসকল প্ৰতিযোগী আছে, এই প্ৰতিযোগীসকল অসমৰ আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। 5 school teams from the 5 zones of the state with 2 members in each team have reached this selection phase. 5খন বিদ্যালয়ৰ দুজনীয়া দল 5টা বেলেগ বেলেগ প্ৰান্তৰ পৰা আহি আমাৰ আজিৰ এই কুইজ কম্পিটিশ্যনত আহি উপস্থিত হৈছে। Only one school team from this will be selected to represent Assam International School Quiz Competition to be held in New Delhi next month. কেৱল এটা টিম, ইয়াৰে এই 5টা
টিম আছে যে এই 5টা টিমৰ পৰা এটা টিমে আমাৰ কি কৰিব পাৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ কম্পিটিশ্যনত অসমক প্ৰতিনিধিত্ব কৰিব পাৰিব নেক্সট মান্থ মানে অহা মাহত কি হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ কম্পিটিশ্যন হ'ব তাত আজিৰ যিজন বিজয়ী দল হ'ব তেওঁলোকে আমাৰ অসমক কি কৰিব প্ৰতিনিধিত্ব কৰিব we have with us today the renowned quiz master of the state Mr. P.K. Borua who has consented to conduct the quiz আজি আমাৰ হতে ৰাজ্যৰ বিখ্যাত কুইজ মাষ্টাৰ শ্ৰী পি.কে. বৰুৱা আমাৰ ইয়াত উপস্থিত আছেহি কনসেন্টেটেড মানে সন্মতি জনোৱা let us welcome বৰুৱা sir with a big round of applause thank you applause মানে হাত চাপৰি আহা আমি বৰুৱা ছাৰক হাত চাপৰিৰে আদৰণি জনাও ধন্যবাদ টিমছ may I now request you to introduce yourself যে দলসকল মই এতিয়া তোমালোকক অনুৰোধ জনাও যে তোমালোকে নিজৰ নিজৰ পৰিচয়সমূহ দিয়া টিম এ মেম্বাৰ টিম এৰ এজন মেম্বাৰে কৈছে হেল্ল' এভৰিবডি এণ্ড গুড মৰ্ণিং হেল্ল' এভৰিবডি সকলোকে নমস্কাৰ জনাইছো আৰু সুপ্ৰভাত জনাইছো I am Arnab Gohai and this is my partner Deepali Chetri মই অৰ্ণৱ গোহাঁই আৰু এইজন হল মোৰ সংগী লগৰীয়া দীপালি চেত্ৰী we are representing the east zone আমি পূব প্ৰান্তক প্ৰতিনিধিত্ব কৰিছো and we are from CR school তিনচুকীয়া আৰু আমি CR school তিনচুকীয়াৰ পৰা আহিছো টিম বি এ মেম্বাৰ টিম বিৰ এজন মেম্বাৰে কৈ আছে গুড মৰ্ণিং এভৰিবডি সকলোকে সুপ্ৰভাত we are ৰেহানা সুলতানা and পাহি দাস from তেজপুৰ একাডেমি শোণিতপুৰ আমি ৰেহানা সুলতানা আৰু পাহি দাস তেজপুৰ একাডেমি শোণিতপুৰৰ পৰা আহিছো we represent the north zone আমি উত্তৰ প্ৰান্তক প্ৰতিনিধিত্ব কৰি আছো টিম সি এ মেম্বাৰ টিম সিৰ এজন মেম্বাৰে কৈছে গুড মৰ্ণিং সুপ্ৰভাত মাই নেম ইজ হিমানী মজুমদাৰ এণ্ড মাই ফ্ৰেণ্ডছ নেম ইজ সমীৰণ ঘোষ মই হিমানী মজুমদাৰ আৰু মোৰ বন্ধু হল সমীৰণ ঘোষ উই হেভ কাম ফ্ৰম দিছপুৰ HS স্কুল কামৰূপ মেট্ৰ' আমি দিছপুৰ HS স্কুলৰ পৰা আহিছো কামৰূপ মহানগৰ আৱাৰ্ছ ইজ দ্য চেণ্ট্ৰেল জোন আমি মধ্য প্ৰান্তক কি কৰি আছো প্ৰতিনিধিত্ব কৰি আছো টিম ডি এ মেম্বাৰ টিম ডিৰ এজন মেম্বাৰে ক'লে হেল্ল' এভৰিৱান এণ্ড গুড মৰ্ণিং সকলোকে সুপ্ৰভাত আৰু নমস্কাৰ আই এম নমিতা সিনহা এণ্ড মাই পাৰ্টনাৰ ইজ ৰীতা দলে মই নমিতা সিনহা আৰু মোৰ সংগী ৰীতা দলে নেম অফ আৱাৰ স্কুল ইজ RKM স্কুল কাছাৰ আমাৰ বিদ্যালয়খনৰ নাম হ'ল RKM স্কুল কাছাৰ জিলা উই আৰ ৰিপ্ৰেজেণ্টিং দ্য সাউথ জোন আমি দক্ষিণ প্ৰান্তক প্ৰতিনিধিত্ব কৰিছো টিম ই এ মেম্বাৰ টিম ইৰ এজন মেম্বাৰে কৈ আছে গুড মৰ্ণিং সুপ্ৰভাত মাই নেম ইজ হজৰত আলী মোৰ নাম হজৰত আলী মাই পাৰ্টনাৰ্ছ নেম ইজ ৰাজেন কলিতা মোৰ সংগীৰ নাম হ'ল মোৰ বন্ধুৰ নাম হ'ল ৰাজেন কলিতা উই আৰ ফ্ৰম গভ HS স্কুল বৰপেটা ৰিপ্ৰেজেণ্টিং দ্য ৱেষ্ট জোন মই আমি গভ HS স্কুল বৰপেটাৰ পৰা আহিছো আৰু আমি পশ্চিম প্ৰান্তক প্ৰতিনিধিত্ব কৰি আছো হোষ্ট থেংক ইউ অল সকলোকে ধন্যবাদ অল দ্য বেষ্ট ফৰ দ্য কুইজ সকলোকে কুইজৰ বাবে শুভেচ্ছা জনালো নাও লেট মি ইন্ট্ৰডিউচ আৱাৰ স্কোৰাৰ টুডে এতিয়া মোক আমাৰ স্কোৰাৰক পৰিচয় কৰাই দিও আহা চি ইজ অৰ্পণা তেওঁৰ নাম হ'ল অৰ্পণা এ ক্লাছ 12 ষ্টুডেণ্ট অফ দ্য অৰ্গেনাইজিং স্কুল এইখন বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ইটছ টাইম নাও ফৰ দ্য ৰিয়েল একশ্যন এতিয়া আমাৰ কাম আৰম্ভ কৰাৰ সময় হ'ল অভাৰ টু আৱাৰ ৰেছপেক্টেড কুইজ মাষ্টাৰ ছাৰ আৰু এই দায়িত্ব আমি আমাৰ সন্মানীয় কুইজ মাষ্টাৰক অৰ্পণ কৰিলো কুইজ মাষ্টাৰ গুড মৰ্ণিং এভৰিবডি প্ৰেজেণ্ট হিয়াৰ এণ্ড গুড লাক টু অল দ্য কনটেষ্টিং টিমছ ইয়াত উপস্থিত থকা সকলোকে সুপ্ৰভাত জনালো আৰু আজিৰ প্ৰত্যেকটো দলকে শুভকামনা জনালো বিফৰ আই বিগিন আই ৰিকুৱেষ্ট দ্য স্কোৰাৰ
to tell you the rules of the quiz competition. Please, আজিৰ এই কুইজ কম্পিটিশ্যন আৰম্ভ কৰাৰ আগতে মই স্ক'ৰাৰজনক কওঁ আজিৰ এই কুইজ প্ৰতিযোগিতাৰ যি নিয়ম আছে এই নিয়মসমূহ কৈ দিবৰ বাবে। স্ক'ৰাৰ, থেংক ইউ ছাৰ, যে ধন্যবাদ মহাশয়, ধন্যবাদ ছাৰ। There will be 5 rounds in total. আজিৰ এই কুইজ প্ৰতিযোগিতাত সৰ্বমুঠ কিমানটা ৰাউণ্ড হ'ব? 5টা ৰাউণ্ড হ'ব। For every correct answer, you will get 10 marks, and for a passed over questions, 5 marks you will be awarded. প্ৰত্যেকটো শুদ্ধ উত্তৰৰ বাবে 10 নম্বৰ দিয়া হ'ব আৰু প্ৰতিটো পাছ কুৱেশ্যন মানে বাগৰি অহা কুৱেশ্যনৰ বাবে 5 নম্বৰকৈ দিয়া হ'ব। There will be no negative marks for a wrong answer. ইয়াতে অশুদ্ধ উত্তৰৰ বাবে কোনো ঋণাত্মক নম্বৰ দিয়া নহ'ব, নিগেটিভ মাৰ্কিং নাথাকিব। Each team will get only 10 seconds to answer. প্ৰত্যেকটো দলে উত্তৰ দিবলৈ 10 ছেকেণ্ড সময় পাব। The team which scores the highest marks will be the winner. যিটো দলৰ নম্বৰ সৰ্বোচ্চ হ'ব সেই দলটোৱেই আজিৰ এই প্ৰতিযোগিতাৰ বিজয়ী হ'ব। The winning team will represent the state in the national level quiz competition. আৰু আজিৰ এই বিজয়ী দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ কম্পিটিশ্যনত অসমক প্ৰতিনিধিত্ব কৰিব। That's all. Thank you. এই আছিল কুইজৰ নিয়ম। ধন্যবাদ। কুইজ মাষ্টাৰ, থেংক ইউ। অৰ্পণা, টিমছ আৰ ইউ ৰেডি? যে অৰ্পণা, ধন্যবাদ। যে দলসকল তোমালোকে সাজু হলানে? টিমছ, য়েছ ছাৰ। দল সকলে কৈছে হয় ছাৰ, আমি সাজু আছো। কুইজ মাষ্টাৰ, contestants, as you know, this quiz competition is a part of the national level quiz competition. যে প্ৰতিযোগীসকল তোমালোকে জানা যে আজিৰ এই কুইজ কম্পিটিশ্যনটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাৰ এটা অংশ। So our questions will be based on our knowledge of our country India. আৰু সেইবাবে আজিৰ আমাৰ প্ৰশ্নসমূহ হ'ব ভাৰতৰ বিষয়ৰ ওপৰত, ভাৰতৰ বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন কৰা হ'ব। The first round is based on the subject familiar to all. প্ৰথম ৰাউণ্ডটো আৰম্ভ হ'ব তোমালোকৰ সকলোৰে পৰিচিত আছাম এণ্ড দ্য নৰ্থ ইষ্ট ৰিজন অফ ইণ্ডিয়া, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা। Let's begin with an easy question. আহা এটা সহজ প্ৰশ্নৰ দ্বাৰা আমি আৰম্ভ কৰোঁ। I will ask you a question and give you 4 possible options. মই তোমালোকক এটা প্ৰশ্ন সুধিম আৰু প্ৰশ্নটোৰ বাবে সম্ভাৱ্য 4টা উত্তৰ কম। You will have to select the correct answer. আৰু তোমালোকে শুদ্ধ উত্তৰটো বাছিব লাগিব। Here goes the first questions to team A. আৰু ইয়াতে প্ৰথম প্ৰশ্ন টিম এৰ বাবে। The ancient name of Assam was Kamrup. অসমৰ পুৰণি নাম আছিল কামৰূপ। It was also known by another name. ইয়াক অন্য এটা নামৰ দ্বাৰাও জনা যায়। What is it? এইটো কি? অপশ্যন এ কমতাপুৰ, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ এণ্ড অপশ্যন ডি ৰংপুৰ। অসমৰ এটা নাম হ'ল কামৰূপ, পুৰণি নাম হ'ল কামৰূপ। অসমৰ এটা নাম হ'ল কামৰূপ। ইয়াৰ আন এটা নাম কি হ'ব বাৰু? ইয়াতে অপশ্যন কেইটা আছে তোমাৰ? এ কমতাপুৰ, বি আছে শোণিতপুৰ, অপশ্যন চি আছে প্ৰাগজ্যোতিষপুৰ আৰু অপশ্যন ডি হ'ল ৰংপুৰ। টিম এ উত্তৰ দিছে প্ৰাগজ্যোতিষপুৰ ছাৰ, যে উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। কুইজ মাষ্টাৰে কৈছে এবচলিউটলি কাৰেক্ট, সম্পূৰ্ণ শুদ্ধ উত্তৰ। গুড ষ্টাৰ্ট, সুন্দৰ আৰম্ভণি। ইউ উইল গেট 10 পইণ্টছ, তোমালোকে 10 অংক পালা। টিম বি নাও ইয়ৰ কুৱেশ্যন। এতিয়া টিম বি তোমালোকৰ প্ৰশ্ন। Sukafa was the first king to establish the Ahom kingdom in Assam. অসম ৰাজ্য প্ৰতিষ্ঠাপক আহোমৰ প্ৰথমজন ৰজা হ'ল চুকাফা। In which year did the Ahoms come to this region of the country? আমাৰ দেশৰ এই প্ৰান্তত কোনটো সময়ত এই আহোমসকল আহিছিল? অপশ্যন বিকল্পসমূহ দিছে এ 1600 AD, অপশ্যন বি 1282 AD, অপশ্যন চি 1826 AD এণ্ড অপশ্যন ডি 1228 AD. টিম বি উত্তৰ দিছে ছাৰ ইট ইজ 1228 AD. এইটো 1228 খ্ৰীষ্টাব্দ ছাৰ। কুইজ মাষ্টাৰ, কোৱাইট ৰাইট, শুদ্ধ উত্তৰ। ইউ উইল অলছ' গেট 10 মাৰ্কছ, তোমালোকেও 10 নম্বৰ পাবা। The next question is for team C. এতিয়া পাছৰ প্ৰশ্নটো হ'ব টিম চিৰ বাবে।
হুইচ কাউন্ট্রি ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ আছাম? তলত থকা কোনখন দেশে অসমৰ লগত ইয়াৰ সীমা বিতৰণ নকৰে, সীমা কি নকৰে, ভাগ বতৰা নকৰে? তলৰ কোনখন দেশে অসমৰ সীমাৰ লগত নাই? অপশ্যন আছে এ ভূটান, অপশ্যন বি ম্যানমাৰ, অপশ্যন চি বাংলাদেশ এণ্ড অপশ্যন ডি অল অফ দিছ। কোনটো হ'ব শুদ্ধ উত্তৰ? টিম চিয়ে দিছে উই থিংক ম্যানমাৰ স্যাৰ। আমি ভাবো যে ম্যানমাৰ হ'ব বুলি। কুইজ মাষ্টাৰ, আৰ ইউ নট চিয়'ৰ? তোমালোকে চিয়'ৰ নহয়নে? য়েছ ইউ আৰ কাৰেক্ট, হয় তোমালোক শুদ্ধ। চ' 10 points to you, সেইবাবে 10 নম্বৰ তোমালোকেও পাবা। নাও your question, টিম ডি, টিম ডিৰ তোমালোকৰ প্ৰশ্ন। আছাম কেম আণ্ডাৰ ব্ৰিটিছ ৰুল ইন 1826, অসম ব্ৰিটিছ শাসনৰ অধীনত আহে 1826 খ্ৰীষ্টাব্দত। কেন ইউ টেল আছ from whom the British government took over the administration of Assam? যে তোমালোক ক'ব পাৰানে যে অসমৰ এই শাসনভাৰ কাৰ হাতৰ পৰা ব্ৰিটিছে লৈছিল? অপশ্যনসমূহ আছে এ দ্য মোগলছ, অপশ্যন বি দ্য বেংগালীছ, অপশ্যন চি দ্য বাৰ্মিজ, অপশ্যন ডি নন অফ দিছ। উত্তৰ কৈছে টিম ডি, স্যাৰ ইট ৱাজ ফ্ৰম দ্য বাৰ্মিজ। স্যাৰ এইটো বাৰ্মিজ হ'ব। এইটো কুইজ মাষ্টাৰ, কাৰেক্ট এনচাৰ যে শুদ্ধ উত্তৰ। 10 points to you, তোমালোকৰ বাবেও 10 নম্বৰ। টিম ডি, অল দ্য 4 teams have started with, সকলো দলেই ভাল আৰম্ভণি কৰিলে। নাও ইয়ৰ টাৰ্ণ, এতিয়া তোমালোকৰ পাল। টিম ই, টিম ই এতিয়া তোমালোকৰ পাল। দিছ কুৱেশ্যনছ ফৰ ইউ, তোমালোকৰ প্ৰশ্ন হ'ল এইটো। হুৱেৰ ইজ দ্য তলাতল ঘৰ বুইল্ড বাই দ্য আহোম কিংছ লোকেটেড? আহোম ৰজাই সজোৱা তলাতল ঘৰ ক'ত অৱস্থিত? অপশ্যন এ গড়গাঁও, অপশ্যন বি চৰাইদেউ, অপশ্যন চি ৰংপুৰ এণ্ড অপশ্যন ডি যোৰহাট। টিম ই উত্তৰ দিছে ৰংপুৰ। স্যাৰ যে শুদ্ধ উত্তৰ হ'ব ৰংপুৰ। ইট ৱাজ দ্য অল্ড নেম অফ শিৱসাগৰ, এইটো শিৱসাগৰৰ পুৰণি নাম। কুইজ মাষ্টাৰ, ইউ ন' ইট, তোমালোকে এইটো জানা। ফুল মাৰ্কছ টু ইউ, সম্পূৰ্ণ নম্বৰ তোমালোকৰ বাবে। উইথ দিছ উই কাম টু দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট ৰাউণ্ড, আৰু এইটোৰ লগে লগে আমি প্ৰথম ৰাউণ্ডৰ শেষত আহি পালো। অল দ্য 5 teams are equally poised at the 10 points each, প্ৰত্যেকটো দলে সমানে 10 নম্বৰকৈ পাইছে। নাও উই go on the second round, এতিয়া আমি দ্বিতীয় ৰাউণ্ডলৈ যাম। হুইচ ইজ নেম গেট দ্য ফেক্ট, যাৰ অৰ্থ হ'ল আচল তথ্য জানি লওঁ। দ্য নেশ্যন এণ্ড দ্য ষ্টেট, ৰাষ্ট্ৰ আৰু ৰাজ্যৰ আমি তথ্যসমূহ জানি লওঁ। দিছ টাইম আই উইল ষ্টাৰ্ট উইথ টিম ই, এইবাৰ মই টিম ইৰ পৰা আৰম্ভ কৰিম। হপ ইউ আৰ ৰেডি, আশা কৰিছো তোমালোকে প্ৰস্তুত আছা। হিয়াৰ গ'জ দ্য ফাৰ্ষ্ট কুৱেশ্যন, প্ৰথম প্ৰশ্নটো হ'ল উই ন' ডেট আৱাৰ কাউণ্ট্ৰি ইণ্ডিয়া ইজ অলছ' নন এজ হিন্দুস্তান, আমাৰ দেশ ইণ্ডিয়া হিন্দুস্তান নামেৰেও জনা যায়। হোৱাট ইজ দ্য আদাৰ নেম ফৰ ইণ্ডিয়া, ইণ্ডিয়াৰ বাবে আন নাম কি, অন্য এটা নাম কি? টিম ই পাছ, টিম ইয়ে পাছ কৰিছে, নোৱাৰিলে। কুইজ মাষ্টাৰ এতিয়া টিম ডিক কৈছে। টিম ডি উত্তৰ দিছে ভাৰত। কুইজ মাষ্টাৰ, য়েছ ভাৰত অৰ ভাৰতবৰ্ষ ইজ আনাদাৰ নেম ফৰ ইণ্ডিয়া, ভাৰত বা ভাৰতবৰ্ষ হ'ল আন এটা নাম, ইণ্ডিয়াৰ আন এটা নাম। নেমড আফটাৰ দ্য সন অফ দুষ্যন্ত এণ্ড শকুন্তলা, whom the Mahabharata credits with conquering the whole of the known world, এইটো নাম কাৰ নামেৰে ৰখা হৈছে? দুষ্যন্ত আৰু শকুন্তলাৰ সন্তানৰ নামেৰে ৰখা হৈছে, যোনে নেকি মহাভাৰতৰ বিজয়ী ৰজা আছিল, তেওঁ সম্পূৰ্ণ বিশ্ব বিজয়ী ৰজা আছিল। ৱেল টিম ডি, you will get 5 points for a past over question, সুন্দৰ। টিম ডি তোমালোকে বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰ পালা। নেক্সট ডাইৰেক্ট কুৱেশ্যন ইজ টু ইউ টিম ডি, এতিয়া টিম ডি তোমালোকৰ বাবে পোনপটীয়া প্ৰশ্ন।
The Indian flag is referred to as Tiranga or tricolor. Can you say why? ভাৰতৰ জাতীয় পতাকাটোক তিৰংগা বা তিনিটা ৰং থকা বুজায়। এইটো কিয় কোৱা হয় তোমালোকে জানানে? টিম ডি, as it has three colors, ইয়াৰ তিনিটা ৰং আছে, saffron, white and green. ইয়াৰ গেৰুৱা, বগা আৰু সেউজীয়া ৰং থকাৰ বাবে ইয়াক ট্ৰাইকালাৰ বুলি কোৱা হয়, তিৰংগা বুলি কোৱা হয়। কুইজ মাষ্টাৰ, এবচলিউটলি সম্পূৰ্ণ শুদ্ধ। ফুল পইণ্টছ টু ইউ, তোমালোকৰ বাবে সম্পূৰ্ণ নম্বৰ। টিম চি, your question. এতিয়া টিম চি তোমালোকৰ question. We know that the white in our flag stands for speech and truth. আমি জানো যে আমাৰ জাতীয় পতাকাৰ বগা ৰঙে কিহক বুজায়? শান্তি আৰু সত্যতাক প্ৰতিপন্ন কৰে। What does the saffron signify? গেৰুৱা ৰঙে কি বুজায় বাৰু? টিম চি, sorry sir, past. টিম চিয়ে নোৱাৰিলে। কুইজ মাষ্টাৰ, পাছ টু টিম বি। টিম বি লৈ প্ৰশ্নটো কৰোঁ। টিম বি কৈছে পাছ, টিম বিও নোৱাৰিলে। কুইজ মাষ্টাৰ, টিম এ। টিম এ কৈছে দ্য কালাৰ ছিগনিফাইজ কাৰেজ এণ্ড চেক্ৰিফাইচ। ছাৰ, এই ৰঙে কি বুজায়? সাহস আৰু ত্যাগৰ কথা বুজায়। কুইজ মাষ্টাৰ, ৱেল ডান টিম এ। টিম এ সুন্দৰ। ইউ উইল গেট 5 points ফৰ দিছ এনচাৰ। তোমালোকে এই উত্তৰটোৰ বাবে 5 নম্বৰ পালা। নাও এ ডাইৰেক্ট কুৱেশ্যন টু টিম বি। এতিয়া টিম বিৰ বাবে পোনপটীয়া প্ৰশ্ন। হোৱাট ইজ দ্য নেভি ব্লু হুইল ইন দ্য চেণ্টাৰ অফ দ্য হোৱাইট বেণ্ড অফ দ্য ফ্লেগ কল এণ্ড হোৱাট ডাজ ইট ইণ্ডিকেট? টিম ই পাছ ছাৰ, টিম ইও পাছ কৰি দিলে। কুইজ মাষ্টাৰ, টিম ডি। টিম ডি কৈছে ক'ব দিছে। টিম ডি চৰি ছাৰ, টিম ডিও নোৱাৰিলে। কুইজ মাষ্টাৰ, টিম চি কেন ইউ এনচাৰ? যে টিম চি তোমালোকে উত্তৰ দিব পাৰিবানে? টিম চি কৈছে উই ডণ্ট ন' দ্য এনচাৰ ছাৰ, যে আমি উত্তৰটো নাজানো ছাৰ। কুইজ মাষ্টাৰ, ন' টিম কুড গিভ দ্য এনচাৰ। কোনো দলেই উত্তৰ দিব নোৱাৰিলে। ইট ইজ কল্ড দ্য অশোক চক্ৰ অৰ ধৰ্ম চক্ৰ। ইয়াক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয়। এণ্ড ইট ইজ এ হুইল উইথ 24 spokes। আৰু ইয়াতে 24ডাল দণ্ডৰ এটা চকা আছে। ইট ছিগনিফাইজ ডেট দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট এণ্ড ডেথ ইন ষ্টেগনেশ্যন। ইয়াৰ অৰ্থ এইটোৱে যে জীৱন গতিশীল আৰু স্থবিৰতাই হ'ল মৃত্যু। ৱেল অৰ্পণা, জৰ্পণা, প্লিজ লেট আছ ন' দ্য স্ক'ৰ্ছ এট দ্য এণ্ড অফ দিছ ৰাউণ্ড। যে এইটো ৰাউণ্ডৰ শেষত আমাৰ স্ক'ৰসমূহ কৈ দিয়াচোন। স্ক'ৰাৰ, এট দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট 2 rounds টিম এ হেজ স্ক'ৰ্ছ 15 points। দুটা ৰাউণ্ডৰ অন্তত টিম এ 15 পইণ্ট পালে। টিম বি 10 points, টিম বি এ 10 points পালে। টিম চি 10 points, টিম চিও 10 points পাইছে। টিম ডি 25 points এণ্ড টিম ই হেজ গট 10 points। টিম ডি এ 25 আৰু টিম ই এ 10 নম্বৰ পাইছে। কুইজ মাষ্টাৰ কৈছে থেংক ইউ অৰ্পণা, জৰ্পণা, ধন্যবাদ। এট দিছ পইণ্ট টিম ডি ইজ এহেড অফ দ্য আদাৰ টিমছ। এই সময়ত টিম ডিয়ে অন্যান্য টিমৰ পৰা আগবাঢ়ি আছে। উই উইল নাও বিগিন দ্য থাৰ্ড ৰাউণ্ড উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন টু টিম বি। এতিয়া আমি তৃতীয় ৰাউণ্ডৰ প্ৰশ্ন আৰম্ভ কৰিম টিম বিৰ পৰা। ইউ মাইট know that Porbandar is the birthplace of Mahatma Gandhi. তোমালোকে নিশ্চয় জানা যে পোৰবন্দৰ হল মহাত্মা গান্ধীৰ জন্মস্থান। দ্য ফাদাৰ অফ দ্য নেশ্যন, জাতিৰ পিতা। ডু ইউ ন' ইন হুইচ ষ্টেট পোৰবন্দৰ ইজ লোকেটেড? তোমালোকে জানানে এই পোৰবন্দৰ কোন ৰাজ্যত অৱস্থিত? টিম বি উত্তৰ প্ৰদেশ ছাৰ। টিম বিয়ে কৈছে উত্তৰ প্ৰদেশ বুলি। কুইজ মাষ্টাৰ, চৰি ৰং এনচাৰ, যে মাফ কৰিব ভুল উত্তৰ। পাছ টু টিম চি। টিম চি লৈ গ'ল প্ৰশ্নটো। টিম চি কৈছে মহাৰাষ্ট্ৰ। কুইজ মাষ্টাৰ কৈছে ন'। টিম ডি কৈছে মধ্যপ্ৰদেশ। কুইজ মাষ্টাৰ ইনকাৰেক্ট। টিম ই কৈছে গুজৰাট। কুইজ মাষ্টাৰ কাৰেক্ট এনচাৰ, শুদ্ধ উত্তৰ। চ' ইউ উইল গেট 5 points। সেইবাবে তোমালোকে 5 নম্বৰ
পাবা The next question goes to team C এতিয়া team C ৰ বাবে পাছৰ প্ৰশ্ন You know that the famous marble stone monument the Taj Mahal is located at Agra তোমালোকে জানা যে বিখ্যাত মাৰ্বল পাথৰেৰে তৈয়াৰী তাজমহল আগ্ৰাত অৱস্থিত Do you know who built it and why তোমালোকে জানানে এইটো কোনে আৰু কিয় সজাইছিল টিম সি কৈছে শাহজাহান যে শাহজাহানে বুঝিছে বাট আই ডোন্ট নো দ্য ৰিজন কিন্তু কাৰণটো মই নাজানো কুইজ মাষ্টাৰ কৈছে অল ৰাইট টিম ডি কেন ইউ সে হোৱাই ঠিক আছে টিম ডি তোমালোকে ক'ব পাৰিবানে টিম ডি কৈছে শাহজাহান বুইল্ড ইট ইন মেমৰি অফ হিজ ৱাইফ মমতাজ মহল যে শাহজাহানে এইটো তেওঁৰ পত্নী মমতাজৰ স্মৃতি হিচাপে মমতাজ মহল বনাইছিল কুইজ মাষ্টাৰ Yes, you are right. যে শুদ্ধ তোমালোকে শুদ্ধ উত্তৰ দিছা Both team C and D will share 5 points each. দুইটা দল C আৰু D এ 5 নম্বৰকে পাব Now, অৰ্পণা who will get the direct question? যে অৰ্পণা এতিয়া ডাইৰেক্ট কুৱেশ্যন কোনে পাব বাৰু স্কোৰাৰ কৈছে টিম ডি ছাৰ টিম ডিৰ হ'ব পোনপটীয়া প্ৰশ্ন কুইজ মাষ্টাৰ অ'কে এ ডাইৰেক্ট কুৱেশ্যন টু ইউ যে কুইজ মাষ্টাৰ কৈছে যে ঠিক আছে এতিয়া তোমালোকৰ বাবে পোনপটীয়া প্ৰশ্ন টিম ডিৰ পোনপটীয়া প্ৰশ্ন এ ফেমাছ টেম্পল অফ দ্য শিখছ ইজ লোকেটেড ইন অমৃতসৰ ইন পাঞ্জাব হোৱাট ইজ ইট কল পাঞ্জাবৰ অমৃতসৰত এটা শিখসকলৰ বিখ্যাত মন্দিৰ অৱস্থিত এই মন্দিৰটো কি বুলি কোৱা হয় টিম ডি কৈছে গুৰুদ্বাৰা ছাৰ ইয়াক গুৰুদ্বাৰা বুলি কোৱা হয় কুইজ মাষ্টাৰ বাই হোৱাট নেম ইজ ইট নন টিম ই এইটো কি নামেৰে জনা যায় টিম ই কৈছে দ্য গল্ডেন টেম্পল ছাৰ টিম ই কৈছে যে এইটো গল্ডেন টেম্পল বুলি জনা যায় কুইজ মাষ্টাৰ কৈছে য়েছ ইট ইজ বুইল্ড বাই গুৰু ৰাম দাস হয় এইটো গুৰু ৰাম দাসে সজাইছিল 5 points to টিম ইৰ বাবে 5 নম্বৰ The next question is to you. Team E, এতিয়া তোমালোকৰ প্ৰশ্ন Digboi is known for its oil fields and the first oil refinery in India. Digboi তেল ক্ষেত্ৰ হিচাপে আৰু ভাৰতৰ প্ৰথমখন তেল ৰিফাইনাৰী হিচাপে জনা যায় In which state it is located? এইটো কোনখন ৰাজ্যত অৱস্থিত টিম ই কৈছে আসাম টিম ই উত্তৰ দিছে এইটো অসম বুলি কুইজ মাষ্টাৰ কাৰেক্ট এনসাৰ শুদ্ধ উত্তৰ 10 points to you তোমালোকৰ বাবে 10 নম্বৰ ডাইৰেক্ট কুৱেশ্যনছ টু টিম এ এতিয়া টিম এৰ বাবে পোনপটীয়া প্ৰশ্ন দিছ প্লেচ ইজ নন ফৰ দ্য হিষ্টৰিক সল্ট মাৰ্চ বাই গান্ধীজী ইন 1930 এইটো ঐতিহাসিক সল্ট মাৰ্চ হিচাপে জনা যায় গান্ধীজীৰ দ্বাৰা কৰা হৈছিল 1930 চনত হুইচ প্লেচ এম আই টকিং এবাউট মই কোনখন ঠাইৰ বিষয়ে কৈ আছো বাৰু মই কোনখন ঠাইৰ বিষয়ে কৈ আছো টিম এ পাস টিম এ নোৱাৰিলে টিম কুইজ মাষ্টাৰ টিম বি কৈছে টিম বি পাস বুলি কৈছে কুইজ মাষ্টাৰ টিম চি কৈছে দাণ্ডি ইন গুজৰাট টিম চি কৈছে দাণ্ডি ইন গুজৰাটৰ দাণ্ডি নামৰ ঠাইত কুইজ মাষ্টাৰ এবছলিউটলি ৰাইট এনসাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ 5 points for a past over question বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰ উইথ দিছ কুৱেশ্যনছ দিছ ৰাউণ্ড ইজ অভাৰ আৰু এই প্ৰশ্নটোৰ লগে লগে এইটো ৰাউণ্ড সমাপ্ত হ'ল কেন ইউ টেল আছ দ্য স্ক'ৰ এট দিছ লেভেল অৰ্পণা আমাক এইটো স্তৰত স্ক'ৰসমূহ কৈ দিবানে স্ক'ৰাৰ য়েছ ছাৰ হয় ছাৰ এট দ্য এণ্ড অফ দিছ ৰাউণ্ড টিম এ ৰিমেইনছ এট 15 points এইটো ৰাউণ্ডৰ শেষত টিম এ পালে 15 নম্বৰ টিম বি টিম চি স্ক'ৰ্ছ 15 টিম বি এ 10 আৰু টিম চি এ 15 পাইছে টিম ডি গেটছ 30 টিম ডি এ 30 পাইছে এণ্ড টিম ই হেজ ৰেজেন টু 20 points আৰু টিম ই এ 20 অংক পাইছে কুইজ মাষ্টাৰ থেংক ইউ ধন্যবাদ অল্পনা নাও দ্য ফ'ৰ্থ ৰাউণ্ড ষ্টাৰ্টছ এতিয়া চতুৰ্থ ৰাউণ্ড আৰম্ভ হ'ব দ্য ফাৰ্ষ্ট কুৱেশ্যন goes to team D এতিয়া প্ৰথম প্ৰশ্ন টিম ডিৰ বাবে the largest population of Indian rhinos can be seen here ভাৰতৰ গড়ৰ সৰ্বোচ্চ
জনসংখ্যা ইয়াতে পোৱা যায়। হোৱাট প্লেচ এম আই টকিং এবাউট? আমি কোনখন ঠাইৰ বিষয়ে কৈ আছো? মই কোনখন ঠাইৰ বিষয়ে কৈ আছো বাৰু? টিম ডি উত্তৰ দিছে কাজিৰঙা নেশ্যনেল পাৰ্ক। এইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হয়। কুইজ মাষ্টাৰ, কোৱাইট ৰাইট, সম্পূৰ্ণ শুদ্ধ। ফুল পইণ্টছ টু টিম ডি। টিম ডিৰ বাবে সম্পূৰ্ণ নম্বৰ। টিম চি, এ কুৱেশ্যন ফৰ ইউ। এতিয়া টিম চি তোমালোকৰ প্ৰশ্ন। হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ পাটনা, দ্য কেপিটেল অফ বিহাৰ? পাটনা যিটো নেকি বিহাৰৰ ৰাজধানী, তাৰ পুৰণি নাম কি? টিম চি কৈছে পাঁচ। টিম চিয়ে নোৱাৰিলে। কুইজ মাষ্টাৰে টিম বিক ক'লে, টিম বি পাঁচ, টিম বিয়ে পাঁচ বুলি ক'লে। কুইজ মাষ্টাৰ টিম এ পাটলিপুত্ৰ ছাৰ। টিম এ কৈছে এইটো পাটলিপুত্ৰ বুলি। কুইজ মাষ্টাৰ কৈছে টিম এ উইল গেট 5 points ফৰ এ কাৰেক্ট এনচাৰ। এতিয়া টিম এ এটা এই বাগৰি অহা প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ পাব। ডাইৰেক্ট কুৱেশ্যন টু টিম বি। এতিয়া টিম বিৰ বাবে পোনপটীয়া প্ৰশ্ন। These two cave temples are famous for these sculpture and paintings. এই দুটা বিখ্যাত গুহা ইয়াৰ ভিতৰত থকা ভাস্কৰ্য আৰু ৰঙৰ বাবে বিখ্যাত, চিত্ৰৰ বাবে বিখ্যাত। লোকেটেড নিয়াৰ ঔৰংগাবাদ ইন মহাৰাষ্ট্ৰ, যিটো নেকি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত। নেম ডেম, ইয়াৰ নামসমূহ কোৱা। টিম বি চৰি ছাৰ পাঁচ। টিম বিয়ে কৈছে পাঁচ বুলি কৈছে, নোৱাৰিলে। কুইজ মাষ্টাৰ টিম এ পাঁচ, টিম এও পাঁচ ক'লে। টিম ই অজন্তা এণ্ড ইলোৰা। টিম ই কি কৈছে অজন্তা আৰু ইলোৰা। কুইজ মাষ্টাৰ এবচলিউটলি কাৰেক্ট, সম্পূৰ্ণ শুদ্ধ উত্তৰ। 5 points টু ইউ, তোমালোকৰ বাবে 5 নম্বৰ। নেক্সট কুৱেশ্যন টু টিম এ। এতিয়া পাঁচৰ প্ৰশ্ন টিম এৰ বাবে। হুৱেৰ ইজ শান্তি নিকেতন? শান্তি নিকেতন ক'ত আছে বাৰু? টিম এ কৈছে শান্তি নিকেতন ইজ লোকেটেড নিয়াৰ কলকাতা ইন ৱেষ্ট বেংগল। শান্তি নিকেতন কলকাতাৰ ওচৰত অৱস্থিত, ৱেষ্ট বেংগলত। কুইজ মাষ্টাৰ কৈছে কোৱাইট ৰাইট, সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 marks ফৰ দ্য ডাইৰেক্ট এনচাৰ। ডাইৰেক্ট পোনপটীয়া প্ৰশ্নৰ বাবে 10 নম্বৰ। কুৱেশ্যন টু টিম ই। এতিয়া টিম ইৰ বাবে প্ৰশ্ন। ইট ৱাজ বুইল্ড ইন 1193 বাই কুতুবুদ্দিন আইবাক। এইটো 1193 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকে সজাইছিল। লোকেটেড ইন চাউথ দিল্লী, যিটো নেকি চাউথ দিল্লীত অৱস্থিত। হোৱাট ইজ ইট? এইটো কি বাৰু? টিম ই পাঁচ, টিম ইয়ে পাঁচ কৈ দিলে। কুইজ মাষ্টাৰ টিম ডি দ্য কুতুব মিনাৰ। টিম ডি কৈছে এইটো কুতুব মিনাৰ বুলি। কুইজ মাষ্টাৰ কাৰেক্ট, যে শুদ্ধ। 5 points টু টিম ডি। টিম ডিৰ বাবে 5 নম্বৰ। দিছ ৰাউণ্ড ইজ অভাৰ, এইটো ৰাউণ্ডো শেষ হ'ল। নাও উই উইল মুভ অন দ্য লাষ্ট ৰাউণ্ড অফ দিছ কুইজ। এতিয়া আমি এই কুইজৰ শেষৰটো ৰাউণ্ডলৈ যাম। টিমছ, আৰ ইউ এনজয়িং ইয়ৰ চেল্ফ অৰ ফিলিং টায়াৰ্ড? যে দলসকল তোমালোকে আনন্দ উপভোগ কৰি আছানে নে ভাগৰি পৰিলা? অল টিমছ এনজয়িং আৱাৰ চেল্ফ ছাৰ, আমি আনন্দ লৈ আছো ছাৰ। কুইজ মাষ্টাৰ অল ৰাইট দেন। দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ফাইনেল ৰাউণ্ড ইজ ফৰ টিম চি। যে শেষৰ ৰাউণ্ডৰ প্ৰথমটো প্ৰশ্ন টিম চিৰ বাবে। ইন হুইচ ষ্টেট উইল ইউ ফাইণ্ড দ্য খাচী পিপুল? তোমালোকে খাচী লোকসকল ক'ত দেখিবলৈ পাবা? টিম চি উত্তৰ দিছে মেঘালয়া, যে মেঘালয়া বুলি। কুইজ মাষ্টাৰ কাৰেক্ট, শুদ্ধ। 10 marks, 10 নম্বৰ। দ্য নেক্সট কুৱেশ্যন টু টিম ডি। এতিয়া টিম ডিৰ বাবে পাঁচৰ প্ৰশ্ন। নেম দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় গছৰ নাম কি? টিম ডি পাঁচ, টিম ডিয়ে ক'ব নোৱাৰিলে। কুইজ মাষ্টাৰ টিম ই কৈছে দ্য বানায়ন ট্ৰী বৰগছ ইন এছামিজ। টিম ইয়ে কৈছে যে এইটো বানায়ন ট্ৰী, অসমীয়াত কি বুলি কয় তাক? বৰগছ। আমাৰ বৰগছ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় গছ। কুইজ মাষ্টাৰ ৰাইট, দ্য বানায়ন ইজ ইণ্ডিয়াছ নেশ্যনেল ট্ৰী। যে শুদ্ধ, বানায়ন হ'ল বা বৰগছ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় গছ। ইউ গেট 5 points, তোমালোকে 5 নম্বৰ পাবা। নাও টিম ই তোমালোকৰ ইয়ৰ ডাইৰেক্ট কুৱেশ্যন, তোমালোকৰ পোনপটীয়া প্ৰশ্ন। হুইচ ইজ ইণ্ডিয়াছ নেশ্যনেল এনিমেল? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? টিম ই দ্য ৰয়েল বেংগল টাইগাৰ ছাৰ, যে ৰয়েল বেংগল টাইগাৰ। কুইজ মাষ্টাৰ কাৰেক্ট এনচাৰ, যে শুদ্ধ উত্তৰ। 10 marks টু ইউ, তোমালোকৰ বাবে 10 নম্বৰ। নাও টিম এ। এতিয়া টিম এ। হোৱাট ইজ ইণ্ডিয়াছ নেশ্যনেল ফ্লাৱাৰ? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? টিম এ কৈছে দ্য ৰোজ। ৰোজ মানে গোলাপ। কুইজ মাষ্টাৰ ক'লে চৰি, আই এম এফ্ৰেইড ইউ আৰ ৰং। যে
মই ভয় খালো বা মই কি হলো যে এইটো তোমালোকে ভুল উত্তৰ কৈছা পাছ টু টিম বি লৈ প্ৰশ্নটো যাব পাছ টু টিম বি লৈ কৈছে টিম বি দ্য লটাছ টিম বি কৈছে লটাছ লৈ লটাছ মানে কি পদুম ফুল কুইজ মাষ্টাৰ কাৰেক্ট যে কুইজ মাষ্টাৰ শুদ্ধ বুলি কৈছে 5 points to টিম বিৰ বাবে 5 নম্বৰ ডাইৰেক্ট কুৱেশ্যন টু টিম বি এণ্ড ইট ইজ দ্য লাষ্ট কুৱেশ্যন অফ দিছ ৰাউণ্ড টিম বিৰ বাবে পোনপটীয়া প্ৰশ্ন আৰু এই ৰাউণ্ডৰ এইটো অন্তিমটো প্ৰশ্ন উই নো ডেট দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ইজ জন গণ মন আমি জানো যে ভাৰতৰ জাতীয় ৰাষ্ট্ৰীয় সংগীত হ'ল জন গণ মন ইট ৱাজ কম্প'জড বাই ৰবীন্দ্ৰনাথ টেগৰ এইটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল when was it adopted as the national anthem এইটো ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি পাইছিল টিম বি 1947 টিম বি কৈছে 1947 চনত কুইজ মাষ্টাৰ কৈছে সৰি নট কাৰেক্ট যে শুদ্ধ নহয় টিম চি পাছ ক'লে নোৱাৰিলে কুইজ মাষ্টাৰ টিম ডি অন 24 জানুৱাৰী 1950 টিম ডিয়ে কৈছে যে 24 জানুৱাৰী 1950 চন কুইজ মাষ্টাৰ কাৰেক্ট এনসাৰ শুদ্ধ উত্তৰ ইউ উইল গেট 5 points for it তোমালোকে এইটোৰ বাবে 5 নম্বৰ পাবা and with this we conclude this quiz competition আৰু এইটোৰ লগে লগে এই প্ৰশ্নৰ লগে লগে আমি আজিৰ এই কুইজ কম্পিটিশন সমাপ্ত বুলি ঘোষণা কৰিলো অৰ্পণা প্লিজ টেল আজ দ্য ফাইনেল স্কোৰ অৰ্পণা আমাৰ নম্বৰসমূহ কোৱা এতিয়া স্কোৰাৰ At the end of this round, এই ৰাউণ্ডৰ শেষত টিম A score is 30, টিম A নম্বৰ হ'ল 30, টিম B 15, টিম B 15, টিম C 25, টিম C 25, টিম D 50, টিম D 50 and টিম E scores 40 points আৰু টিম E 40 নম্বৰ পাইছে। So the winner of today's quiz is টিম D. এইভাবে আজিৰ কুইজৰ বিজয়ী দল হ'ল টিম D. কুইজ মাষ্টাৰ কংগ্ৰেচুলেশ্যন টিম D যে অভিনন্দন টিম ডি কুইজ মাষ্টাৰ কংগ্ৰেচুলেশ্যন টিম ডি যে টিম ডি তোমালোকক অভিনন্দন থেংক ইউ অল সকলোকে ধন্যবাদ লেটছ হেভ এ হিউজ ৰাউণ্ড অফ applause for all the teams আহা আমি সকলো দলৰ বাবে হাত চাপৰি বজাও host so the winner of this state level school quiz competition is RKM school কাছাৰ যে এতিয়া হোষ্টে কৈছে আয়োজকে কৈছে যে আজিৰ এই কুইজ প্ৰতিযোগিতাৰ বিজয়ী দল হল RKM স্কুল কাছাৰৰ টিম ডি হয়নে দিস টিম উইল ৰিপ্ৰেজেন্ট দ্য ষ্টেট ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন আৰু এই দলটোৱে আমাৰ ভাৰতক কি কৰিব ৰাষ্ট্ৰীয় কুইজ কম্পিটিশ্যনত প্ৰতিনিধিত্ব কৰিব কংগ্ৰেচুলেশ্যনছ অভিনন্দন এণ্ড অল দ্য বেষ্ট উইচেছ ফৰ দ্য নেশ্যনেল লেভেল কুইজ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজৰ বাবে তোমালোকক অধিক শুভকামনা জনালো থেংক ইউ ধন্যবাদ এণ্ড গুড বাই আৰু বিদায় এতিয়া আহাচোন চাওঁ এই পাঠটোৰ পাঠভিত্তিক প্ৰশ্নসমূহ এক্টিভিটি 1ৰ কি কৈছে 1A এনসাৰ দ্য কুৱেশ্যন তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা কুৱেশ্যন 1A হোৱাট ইজ এ কুইজ মানে কি এনসাৰ A quiz is a competition in which questions are asked to test the knowledge of the participant. এটা কুইজ হল এনে এটা প্ৰতিযোগিতা য'ত নেকি ইয়াত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ জ্ঞানৰ পৰীক্ষা লোৱা হয় Question 1B How many school teams participated in the quiz program for the selection phase? Selection phaseত কিমানখন স্কুলৰ অংশগ্ৰহণকাৰীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল এনসাৰ হ'ব 5 teams participated 5 school teams participated মানে 5খন বিদ্যালয়ৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল Question 1C Who was the quiz master? Quiz master কোন আছিল এনসাৰ Mr. P.K. Borua was the quiz master Mr. P.K. Borua আছিল quiz master 1D What were the rules of the quiz as announced by Arpana? Arpanai ঘোষণা কৰা অনুসৰি কুইজ কম্পিটিশ্যনৰ নিয়মসমূহ কি আছিল এনসাৰ There were 5 rounds সৰ্বমুঠ 5টা ৰাউণ্ড থাকিব Each team got at least one direct questions in each round প্ৰত্যেকটো দলে কমপক্ষেও একোটাকৈ প্ৰশ্ন লাভ কৰিব প্ৰত্যেকটো ৰাউণ্ডত A correct direct answer came 10 marks
শুদ্ধ পোনপটীয়া প্ৰশ্নৰ পৰা 10 নম্বৰ পাব। এই পাঁচ কুৱেশ্যন 5 মাৰ্কছ আৰু পাছ হৈ অহা বাগৰি যোৱা প্ৰশ্নৰ বাবে 5 নম্বৰ থাকিব। There was no negative marking, কোনো নেগেটিভ মাৰ্কিং নাথাকিব। এণ্ড ইচ টিম হেড 10 ছেকেণ্ড টু এনচাৰ, আৰু প্ৰত্যেকটো দলে উত্তৰ দিবলৈ 10 ছেকেণ্ড সময় পাব। There were 5 rounds, মুঠ 5টা ৰাউণ্ড থাকিব। Each team got at least one direct question in each round, প্ৰত্যেকটো ৰাউণ্ডত প্ৰত্যেকটো দলে একোটাকৈ পোনপটীয়া প্ৰশ্ন পাব। এই কাৰেক্ট ডাইৰেক্ট এনচাৰ কেৰি 10 মাৰ্কছ, এটা শুদ্ধ পোনপটীয়া প্ৰশ্নৰ বাবে 10 নম্বৰ পাব। এই পাঁচ কুৱেশ্যন 5 মাৰ্কছ আৰু বাগৰি যোৱা কুৱেশ্যনৰ বাবে 5 নম্বৰ পাব। There was no negative marking and each team had 10 seconds to answer, কোনো ঋণাত্মক নম্বৰ নাথাকিব আৰু প্ৰত্যেকটো টিমে উত্তৰ দিবলৈ 10 ছেকেণ্ড সময় পাব। এইখিনি হ'ল কুইজৰ নিয়ম। 1E, which team was the winner of the state level quiz competition? State level quiz competitionৰ বিজয়ী দল কোনটো আছিল? এনচাৰ হ'ব টিম ডি অফ RKM স্কুল কাছাৰ was the winner. টিম ডি দলৰ প্ৰতিযোগীসকল তেওঁলোক আছিল RKM স্কুল কাছাৰৰ। এক্টিভিটি 2, 2 নম্বৰ প্ৰশ্নৰ উত্তৰ কি হৈছে? How well do you know your country? তুমি তোমাৰ দেশক কিমানখিনি জানা? Complete the sentences. তলৰ বাক্যসমূহ পূৰ্ণ কৰা। প্ৰশ্নৰ 2A কি কৈছে? The ancient name of Assam was Kamrup. অসমৰ পুৰণি নাম কামৰূপ। It was also known as, ইয়াক কি নামে জনা যায়? আৰু উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। ইয়াক আন এটা নাম প্ৰাগজ্যোতিষপুৰ হয়, ইয়াৰ পুৰণি নাম। Question 2B, 2B উত্তৰ। Sukapha established the Ahom kingdom in Assam in the year, কোন চনত কৰিছিল? 1228 AD। 1228 AD তেওঁ চুকাফাই অসমত কি কৰিছিল? আহোম সাম্ৰাজ্য প্ৰতিষ্ঠাপন কৰিছিল। 2C, Desh does not share its border with Assam. Desh does not share its border with Assam. কিহে অসমৰ লগত ইয়াৰ সীমা ভাগ বতৰা নকৰে, বা অসমৰ সীমাত কোনটো দেশ নপৰে? উত্তৰ হ'ব ম্যানমাৰ। ম্যানমাৰ অসমৰ সীমাৰ লগত নাই। 2D, the capital of Assam during Ahom rule was Desh. আহোমৰ শাসনকালত অসমৰ ৰাজধানী কি আছিল? উত্তৰ হ'ব ৰংপুৰ। কি আছিল? ৰংপুৰ। 2E, the colors of our tricolor national flag are Desh, Desh and Desh. কি হ'ব? saffron, white and green. saffron, white and green. Question 2F, what stand for Desh and Desh? What stand for peace and truth? 2F. 2G, Mahatma Gandhi was born in Desh in the state of Desh. Answer Porbandar, Gujarat. Question 2H, Amritsar in Punjab is famous for the Desh of the Desh. Answer about Golden Temple. 6. 2I, the largest population of Indian rhinos can be seen in Desh. Answer Kaziranga National Park. 2J, this ancient name of Patna was Desh. The ancient name of Patna was Desh. Answer about Patliputra. The ancient name of Patna was Patliputra. 2K. 2K answer. The Qutub Minar was built in Desh by Desh. Answer about 1193 by Qutubuddin Aibak. ये हुआ था 1193 by Qutubuddin Aibak. Activity 3, 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। Test your memory, maths column A with column B. column A লগত column B মিলাব দিছে। column A আছে one name by which our country India is known is Hindustan. ইয়াতে হ'ব ভাৰত, এটিৰ লগত মিলিব। 4 নম্বৰ 1 2 4 নম্বৰ লগত মিলিব, 2 2 মিলিব তোমাৰ 1 নম্বৰৰ লগত, 3 মিলিব 3 নম্বৰৰ লগত, 4 মিলিব 5 নম্বৰৰ। এনেদৰে মিলাই ল'বা। 4 লগত 5, 2 লগত 1, 1 লগত 4 আৰু 5 লগত 3। এনচাৰখিনি এনেদৰে 1 4 2 1 3 2 4 5 5 3। Activity 4 কি কৈছে এতিয়া তোমাক? Listen to an announcement, write true false. এটা announcement আছে, announcementটো শুনি পেলাই তলৰ যে প্ৰশ্নসমূহ আছে প্ৰশ্নসমূহৰ ট্ৰু আৰু ফলছ তুমিলাকে লিখিব। আহাচোন আমি আগতে চাওঁ এনাউন্সমেণ্টটো কি আছে বাৰু। এনাউন্সমেণ্ট মানে ঘোষণা, ঘোষণাটো কি আমি চাওঁ আহা। এনাউন্সমেণ্টটো কি? লেচন 3 এক্টিভিটি 4ৰ এনাউন্সমেণ্ট। Due to incessant rains in Assam since Monday last, the
Quiz program that was scheduled to be held this afternoon has been postponed indefinitely. যে ধাৰাসাৰ বৰষুণ পৰি থকাৰ বাবে সোমবাৰৰ পৰাই বৰষুণ পৰি থকাৰ বাবে আজিৰ এই কুইজ প্ৰতিযোগিতাখন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। The participants from other districts as well as the quiz master were unable to travel the venue. অংশগ্ৰহণকাৰীসকল আৰু কুইজ মাষ্টাৰ বিভিন্ন জিলাৰ পৰা আহিবলৈ সমৰ্থ নহয়। The next date of the quiz will be notified shortly. এই কুইজৰ পিছৰ যিটো তাৰিখ সেইটো খুব কম সময়তে ঘোষণা কৰা হ'ব। Students are requested to continue with their regular classes. ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ৰেগুলাৰ ক্লাছ কৰি থাকিবলৈ কোৱা হ'ল। এইটোৱে হ'ল এনাউন্সমেণ্ট। এতিয়া আহচোন চাওঁ আমি সেই এক্টিভিটি 4ৰ কি কৈছে আমি প্ৰশ্নসমূহ চাওঁ। কি কৈছে কুৱেশ্যনসমূহ কি কৈছে Question 4A. The announcement is about the ancient range in Assam. ঘোষণাটো আছিল ধাৰাসাৰ বৰষুণৰ ওপৰত অসমত পৰি থকা ধাৰাসাৰ বৰষুণৰ ওপৰত এইটো কি শুদ্ধ ট্ৰু মানে ট্ৰু লিখিছে এইটো তোমালোকে ট্ৰু লিখিবা বি নম্বৰ The announcement is about to postponing the quiz program. ঘোষণাটো আছিল যে কুইজ প্ৰতিযোগিতাটো স্থগিত ৰখাৰ বাবে এইটো শুদ্ধ C. The quiz program has been postponed indefinitely. কুইজ প্ৰতিযোগিতাখন অনিৰ্দিষ্ট কাললৈকে স্থগিত ৰখা হৈছে এইটো শুদ্ধ D. The quiz program has been rescheduled for next Monday. কুইজ প্ৰতিযোগিতাটো অহা সোমবাৰৰ বাবে ধাৰ্য কৰা হৈছে অহা সোমবাৰে পতা হ'ব বুলি কোৱা হৈছে এইটো কোৱা হোৱা নাই মানে এইটো ফলছ হ'ব এইটো ফলছ E. The next date of the quiz has been notified in the announcement. ঘোষণাটোত পাছত কেতিয়া কুইজটো পতা হ'ব সেই তাৰিখটো ঘোষণা কৰা হৈছে এইটো ঘোষণা কৰা হোৱা নাই গতিকে এইটো কি হ'ব ফলছ F number Students of other districts are requested to go back. অন্যান্য ডিষ্ট্ৰিক্টৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক ঘূৰি যাবলৈ কোৱা হৈছে এইটো ফলছ এইটো কোৱা হোৱা নাই G. The new date for the quiz will be notified shortly. এইটো ট্ৰু হয় যে কুইজ প্ৰতিযোগিতাৰ নতুন তাৰিখ সোনকালে ঘোষণা কৰা হ'ব এইটো কোৱা হৈছে গতিকে এইটো হ'ব ট্ৰু H. Students of the venue school are asked to go their classes. যিখন স্কুলত কুইজ প্ৰতিযোগিতা হোৱাৰ কথা আছিল সেইখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক ক্লাছত যোৱাৰ কথা কৈছে ৰেগুলাৰ ক্লাছ কৰি থকাৰ কথা কৈছে এইটো কৈছে গতিকে এইটো হ'ব ট্ৰু এইখিনি আছিল এক্টিভিটি 4ৰ প্ৰশ্ন এইচলৈকে আছিল সম্পূৰ্ণ প্ৰশ্নখিনি এতিয়া আমি চাওঁ আহা এক্টিভিটি 5ত কি আছে এক্টিভিটি 5 কি কৈছে ইমাজিন ইউ আৰ মেম্বাৰ অফ দ্য লিটাৰেৰী এণ্ড কালচাৰেল ফ্ৰম ইয়ৰ স্কুল কল্পনা কৰিব দিছে তুমি তোমাৰ বিদ্যালয়ৰ সাংস্কৃতিক আৰু সাহিত্যৰ সদস্য ইন গ্ৰুপছ ড্ৰাফ্ট এ নোটিছ ইনভাইটিং participant to join the zonal level quiz competition to be held on the occasion of Gandhi Jayanti. তোমাক কি কৰিব দিছে এখন নোটিছ লিখিব দিছে কিহৰ বাবে নোটিছ যিসকল প্ৰাৰ্থী এই তোমাৰ কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব যিটো নেকি গান্ধী জয়ন্তী 2 অক্টোবৰ 2 অক্টোবৰত পতা হ'ব তাৰ বাবে এখন নোটিছ লিখিব দিছে মানডে এট 10 AM 2 অক্টোবৰ সোমবাৰ হয় 10 বজাত ৰাইট অল দ্য ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এবাউট দ্য কুইজ অন দ্য নোটিছ বৰ্ড আৰু নোটিছ বৰ্ডত তোমাক সকলো প্ৰয়োজনীয় তথ্য লিখিব দিছে তো এই নোটিছ বৰ্ড যে আছে ইয়াতে তোমাক এখন কি লিখিব দিছে জাননী দিব দিছে যে গান্ধী জয়ন্তী উপলক্ষে আমাৰ স্কুলত কি হ'ব কুইজ কম্পিটিশ্যন পতা হ'ব এতিয়া আসুন আমি চাওঁ ইয়াৰ নোটিছখন লিখিলে কেনেধৰণে লিখিব পাৰিম এক্টিভিটি 5 ছেটিং আমি যদি নোটিছখন লিখো আমি এনেদৰে লিখিব কুৱেশ্যনটো হ'ল Prepare a notice inviting participants to the zonal level quiz competition on Gandhi Jayanti, October to Monday at 10 AM. যে গান্ধী জয়ন্তী 2 অক্টোবৰ সোমবাৰ 10টা বজাত কি কৰা হ'ব জনেৰেল লেভেল কুইজ কম্পিটিশ্যন পতা হ'ব তাৰ বাবে এই নোটিছখন নোটিছ প্ৰথমতে আমি এনেকৈ লিখিব নোটিছ বুলি ওপৰত লিখিব লাগিব তাৰপিছত লিখিব লাগিব জনেৰেল লেভেল কুইজ কম্পিটিশ্যন তাৰপিছত আমি যিখিনি আমি বৰ্ণনা দিব লাগে নোটিছখনত ঘোষণাটোত সেই বৰ্ণনাখিনি দিব লাগিব all students are informed that the zonal level quiz competition will be held in our school on Gandhi Jayanti 2nd October at 10 AM. Interested students are requested to participate and give their names to the library and cultural forum. কি কৈছে সকলো ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে গান্ধী জয়ন্তী উপলক্ষে 2 অক্টোবৰ সোমবাৰ 10টা বজাত ৰাতিপুৱা এটা জেনেৰেল লেভেল কুইজ কম্পিটিশ্যন পতা হ'ব
ইণ্টাৰেষ্টেড ষ্টুডেণ্ট ইচ্ছুক প্ৰতিযোগী ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনোৱা যায় যে তেওঁলোকে যাতে নিজৰ নামসমূহ সাহিত্য আৰু সাংস্কৃতিক বিভাগত জমা দিয়ে তাৰপাছত কি কৈছে চাওচোন তাৰপাছত দিছে ৰুলছ অফ দ্য কুইজ কম্পিটিশ্যনৰ ৰুল বাকী নটিচখন যিখিনি লিখিছ তাৰ তলত এইখিনি লিখি দিব লাগিব মেইনটেইন ডিচিপ্লিন মেইনটেইন কৰিব লাগিব লিসেন কেয়াৰফুলি টু ইচ কুৱেশ্যন প্ৰত্যেকটো প্ৰশ্ন সাৱধানেৰে শুনা এনচাৰ উইদিন দ্য এলাউড টাইম নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ দিয়া ডু নট ডিষ্টাৰ্ব আদাৰ টিমছ অন্যান্য টিমসকলক ডিষ্টাৰ্ব নকৰা ডু নট ইউজ আনফেয়াৰ মিনছ আনফেয়াৰ মানে অন্যান্য নকল বা কোনো ধৰণৰ কাম নকৰা দ্য কুইজ মাষ্টাৰ্ছ ডিচিশ্যন ইজ ফাইনেল আৰু কুইজ মাষ্টাৰৰ যি সিদ্ধান্ত ল'ব এই সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত দ্য টিমছ উইথ দ্য হাইয়েষ্ট স্ক'ৰ্ছ উইনছ আৰু যি টিমে নেকি সৰ্বোচ্চ নম্বৰ পাব তেওঁ কি হ'ব উইনাৰ হ'ব এইটো হ'ল ঘোষণাটোৰ নিয়ম তো এইটোৱে আছিল এক্টিভিটি 5ৰ এনসাৰ তোমালোকে লিখি ল'বা এক্টিভিটি 6 কি কৈছে লেটস লাৰ্ন সাম গ্ৰামাৰ আহা কিছু গ্ৰামাৰ শিকো লুক এট দিস টু সেন্টেন্সেস তলৰ এই বাক্য দুটালৈ চোৱা কি কৈছে এ হোৱাট ডু ইউ স্পেন্ড ইয়োৰ ফ্ৰী টাইম হাউ ডু ইউ স্পেন্ড ইয়োৰ ফ্ৰী টাইম তুমি তোমাৰ আজৰি সময় কেনেদৰে কটোৱা বি হোৱাট ইজ ইয়োৰ ফ্ৰী টাইম এক্টিভিটি তোমাৰ আজৰি সময়ৰ কাম কি বাৰু দিস টু সেন্টেন্স বিগিন উইথ এ কুৱেশ্যন ৱৰ্ড এই দুইটা বাক্যই কিহৰে আৰম্ভ হৈছে কুৱেশ্যন ৱৰ্ডৰে আৰম্ভ হৈছে প্ৰশ্ন শব্দৰে আৰম্ভ হৈছে ৱৰ্ড সাচ এজ হোৱাট ৱেৰ ৱেন হু হুজ এণ্ড হাউ আৰ কুৱেশ্যন ৱৰ্ডছ এইসমূহ হোৱাট ৱেৰ ৱেন হু হুজ হাউ এইবোৰ হ'ল কি প্ৰশ্নসূচক শব্দ নাও write questions to which each of the following sentences are answers এতিয়া তলৰ যে বাক্যসমূহ দিছে এই বাক্যসমূহ যদি এনসাৰ হয় তেতিয়াহ'লে এই এনসাৰসমূহৰ প্ৰশ্ন কি হ'ব বাৰু এই প্ৰশ্নকেইটা তোমাক লিখিব দিছে ইয়াতে তোমাক তলতে প্ৰশ্ন লিখিব দিছে হয় নাই সাধাৰণতে আমাক উত্তৰ লিখিব দিয়ে কিন্তু ইয়াতে উত্তৰ দিয়া আছে প্ৰশ্নটোহে আমি লিখিব লাগে আহচোন আমি চাওঁ এই প্ৰশ্নসমূহৰ উত্তৰসমূহৰ প্ৰশ্ন কি হ'ব এ নম্বৰ উত্তৰ আছে তোমাৰ উই আৰ ফ্ৰম চিআৰ স্কুল তিনচুকীয়া আমি তিনচুকীয়া চিআৰ স্কুলৰ পৰা আহিছো এনসাৰ কি হ'ব হুইচ স্কুল আৰ ইউ ফ্ৰম তোমালোক কোন স্কুলৰ পৰা আহিছা হয়নে এইটো হ'ব এনসাৰ তাৰ প্ৰশ্নটোৱে হ'ব এনসাৰ ঠিক তেনেদৰে বি নম্বৰ কৈছে ইউ উইল গেট দ্য মাৰ্কছ অফ এ ডাইৰেক্ট কুৱেশ্যনছ তুমি এটা পোনপটীয়া প্ৰশ্নৰ নম্বৰ পাবা হাউ মেনি মাৰ্কছ উইল ইউ গেট ফৰ এ ডাইৰেক্ট কুৱেশ্যন তুমি এটা ডাইৰেক্ট কুৱেশ্যনৰ বাবে কিমান নম্বৰ পাবা এইটো হ'ব এই উত্তৰটোৰ বাবে প্ৰশ্ন চি নম্বৰ আছে শাহজাহান বুইল্ড দ্য তাজমহল ইন মেমৰি অফ হিজ ৱাইফ তাৰ ইয়াৰ প্ৰশ্নটো কি হ'ব হু বুইল্ড দ্য তাজমহল ইন মেমৰি অফ হিজ ৱাইফ ইয়াতে শাহজাহান আছে নহয় শাহজাহানৰ জাগাত হু হৈছে হু বুইল্ড দ্য তাজমহল ইন মেমৰি অফ হিজ ৱাইফ বাকীখিনি একেই আছে 6 নম্বৰটো আছে গুৰু ৰামদাস বুইল্ড দ্য গোল্ডেন টেম্পল এইটো কিহেৰে আৰম্ভ হুৰে আৰম্ভ হ'ব হয়নে হু বুইল্ড দ্য গোল্ডেন টেম্পল ইয়াতে গুৰু ৰামদাসৰ জাগাত কি হ'ব হু বুইল্ড দ্য গোল্ডেন টেম্পল ই নম্বৰ দ্য হিষ্টৰিক সল্ট মাৰ্চ ষ্টাৰ্টেড ইন দাণ্ডি ইন গুজৰাট ইয়াতে জাগাৰ নাম কৈছে দাণ্ডি হুৱেৰ হ'ব এতিয়াহ'লে প্ৰশ্নটো হ'ব হুৱেৰ ডিড দ্য হিষ্টৰিক সল্ট মাৰ্চ ষ্টাৰ্ট ঐতিহাসিক নিমখ যাত্ৰা ক'ত আৰম্ভ হৈছিল সল্ট মানে নিমখৰ বাবে আন্দোলন হৈছিল ঐতিহাসিক নিমখ আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিল উত্তৰ হ'ব দাণ্ডি ইন গুজৰাট এফ কাজিৰঙা ইজ ফেমাছ ফৰ দ্য ওৱান হৰ্ন ৰাইনো কাজিৰঙা এক শিঙীয়া গড়ৰ বাবে বিখ্যাত হোৱাট ইজ কাজিৰঙা ফেমাছ ফৰ কুৱেশ্যনটো হ'ব হোৱাট ইজ কাজিৰঙা ফেমাছ ফৰ এই প্ৰশ্নসমূহ কিন্তু ইম্পৰ্টেণ্ট পৰীক্ষাত কিন্তু আহিব তোমালোকে চাবা মনোযোগেৰে জি নম্বৰ দ্য উইনাৰ অফ টুডেজ কুইজ ইজ টিম ডি আজিৰ কুইজৰ বিজয়ী দল হ'ল টিম ডি
হুইচ টিম ইজ দ্য উইনাৰ অফ টুডেজ কুইজ? আজিৰ কুইজৰ বিজয়ী দল কোন বাৰু? তো এইখিনি আছিল এক্টিভিটি 6ৰ প্ৰশ্নসমূহৰ উত্তৰ। এতিয়া আমি চাওঁ আহা এক্টিভিটি 7ত কি কৈছে। এক্টিভিটি 7ত কৈছে হিয়াৰ ইজ আনাদাৰ টাইপ অফ কুৱেশ্যন। ইয়াতে আন এক ধৰণৰ কুৱেশ্যন আছে। এই কৈছে আৰ ইউ ইন ডাউট? তোমাৰ সন্দেহ আছেনে? কেন ইউ এনচাৰ দ্য কুৱেশ্যন? তুমি প্ৰশ্নটোৰ উত্তৰ দিব পাৰানে? These two questions are known as yes no type questions because we can answer the questions using yes or no. এই ধৰণৰ প্ৰশ্নক কি বুলি কয়? yes no type প্ৰশ্ন বুলি কয়। কিয়নো এই ধৰণৰ প্ৰশ্নৰ উত্তৰ আমি yes বা no ৰ দ্বাৰাই দিব পাৰো। যেনে are you in doubt? তোমাৰ সন্দেহ আছেনে? যদি আছে yes, যদি নাই no। ঠিক তেনেদৰে বি নম্বৰটো can you answer the question? তুমি প্ৰশ্নটোৰ উত্তৰ দিব পাৰিবানে? যদি পাৰো yes, যদি নোৱাৰো no। তেতিয়াহ'লে এই ধৰণৰ প্ৰশ্নসমূহ কি বুলি কয়? yes no type answer বুলি কয়, কুৱেশ্যন বুলি কয়। In pairs, make yes no questions for the following answers from the quiz one is done for you. এতিয়া তলত কিছুমান এনসাৰ দিয়া আছে। সেই এনসাৰ সমূহৰ পৰা তোমালোকে yes no type কুৱেশ্যন লিখিব লাগে। আচোন আমি কৰি চাওঁ। 7a yes we are presenting the east zone। কি কৈছে? এনসাৰ কি হ'ব তেতিয়াহ'লে? are you representing the east zone? প্ৰশ্নটো হ'ব are you representing the east zone? তোমালোকে পূব প্ৰান্তক প্ৰতিনিধিত্ব কৰিছানে? উত্তৰটো হ'ব yes বা no, নহ'লে no, নহ'লে yes। ঠিক তেনেদৰে বি টো আছে yes তেজপুৰ একাডেমি ইজ ইন শোণিতপুৰ। যে হয় তেজপুৰ একাডেমি শোণিতপুৰত আছে। তেতিয়াহ'লে প্ৰশ্নটো কি হ'ব? ইজ তেজপুৰ একাডেমি ইন শোণিতপুৰ? তেজপুৰ একাডেমি শোণিতপুৰত হয়নে? yes। চি নম্বৰ আছে yes the winning team will yes কি কৈছে? yes the winning team will represent Assam in the national school quiz competition। এনসাৰ ইয়াৰ কি হ'ব? তোমাৰ প্ৰশ্নটো এনসাৰ will the winning team represent Assam in the national school quiz competition? ঠিক তেনেদৰে 7 নম্বৰটো আছে ডি নম্বৰ হ'ব no no the ancient name of Assam was not Kamotapur। was the ancient name of Assam Kamotapur? অসমৰ পুৰণি নাম কমতাপুৰ হয়নে? এনসাৰ কি হ'ব? no the ancient name of Assam was not Kamotapur। ঠিক আছে। ই নম্বৰ no the capital of Assam during the Ahom rule was not Kamotapur। was Kamotapur the capital of Assam during the Ahom rule? আহোমৰ ৰাজত্বকালত অসমৰ ৰাজধানী কমতাপুৰ আছিল নে? উত্তৰ no। 7 নম্বৰ yes saffron signifies courage and sacrifice। কুৱেশ্যনটো হ'ব does saffron signify courage and sacrifice? does saffron signify courage and sacrifice? যে গেৰুৱা ৰঙে সাহস আৰু ত্যাগক কথা বুজায়নে? এনসাৰ হ'ব yes। জি no Porbandar is located in Gujarat। is Porbandar located in Haryana? পোৰবন্দৰ হাৰিয়ানাত অৱস্থিত নে? no আনসাৰ হ'ব no। পোৰবন্দৰ ক'ত আছে? গুজৰাটতহে আছে। তো এইখিনি আছিল এক্টিভিটি 7ৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে বহিত লিখি ল'বা সুন্দৰকৈ আৰু পৰীক্ষাৰ কাৰণে এইখিনি চাবা। পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন কিন্তু আহিব। এক্টিভিটি 8ত কি কৈছে? ইমাজিন ইউ আৰ দ্য স্কুল কেপ্টেইন হু ইজ চাৰ্জ অফ অল দ্য ভলেণ্টিয়াৰ্ছ ফৰ দ্য কুইজ প্ৰগ্ৰাম। তোমাক কল্পনা কৰিব দিছে তুমি হলা কেপ্টেইন, যিসকল নেকি ভলেণ্টিয়াৰ আছে কুইজ প্ৰগ্ৰামৰ বাবে যিসকল ভলেণ্টিয়াৰ্ছ আছে সেই ভলেণ্টিয়াৰ সকলৰ তুমি কেপ্টেইন। ইন অৰ্ডাৰ টু মেইনটেইন ডিচিপ্লিন এমং দ্য ষ্টুডেণ্টছ ডিউৰিং দ্য কুইজ এন এনাউন্সমেণ্ট হেজ টু বি মেড। এতিয়া কুইজৰ সময়ত শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে তুমি এটা দিব লাগে, ঘোষণা দিব লাগে, এনাউন্সমেণ্ট দিব লাগে। ডিসকাস ইন গ্ৰুপস এণ্ড প্ৰিপেয়াৰ এন এনাউন্সমেণ্ট টু বি মেড এট দ্য বিগিনিং অফ দ্য কুইজ। গতিকে 8 নম্বৰৰ প্ৰশ্নৰ উত্তৰ
কৈ লিখিব লাগিব আমি চাওঁ আহা প্ৰশ্নটো হ'ল ইমাজিন you are the school captain who is in charge of all the volunteers for the quiz program. Prepare an announcement to maintain discipline among the students during the quiz. Announcement. আমি কেনেদৰে লিখিম announcement? Good morning everyone. সকলোকে সুপ্ৰভাত. The quiz competition is about to begin. Quiz প্ৰতিযোগিতা আৰম্ভ হ'ব এতিয়া. All students are requested to maintain silence and discipline. সকলো ছাত্ৰ ছাত্ৰীকে শান্তি শৃংখলা বজাই ৰাখিবলৈ কোৱা হ'ল. Please do not disturb the participant or the quizmaster. Quizmaster বা প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলসমূহক প্ৰাৰ্থীসমূহক কি নকৰিবা আমনি নকৰিবা. Volunteers should help maintain order. আৰু যিসকল volunteers আছে তেওঁলোকে যাতে এই শান্তি শৃংখলা বজাই ৰখাত সহায় কৰে. Let us cooperate and make the program successful. আহা আমি সকলোৱে মিলি আজিৰ কুইজ কম্পিটিশ্যনটো সফল কৰোঁ. থেংক ইউ. ধন্যবাদ. এইটো হ'ল ঘোষণা. তাৰমানে কুইজ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতে তুমি এজন স্কুলৰ কেপ্টেইন আৰু তুমি যিসকল ভলাণ্টিয়াৰ আছা এই ভলাণ্টিয়াৰ সকলৰ তুমি ইনচাৰ্জ আৰু সেই হিচাপে তুমি কুইজ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতে এইটো ঘোষণা তুমি দিব পাৰা. এতিয়া চাওঁ আহা এক্টিভিটি 9ত কি আছে. এক্টিভিটি 9ত কি কৈছে? ৰিড দ্য লেচন কেয়াৰফুলি. লেচনটো মনোযোগেৰে পঢ়া. ইন দ্য লেচনটোত দ্য মেম্বাৰ্ছ অফ ইচ টিম হেভ introduce themselves to the audience. লেচনটোত প্ৰত্যেকটো দলৰ প্ৰতিযোগীসকলে দৰ্শকৰ আগত তেওঁলোকৰ নিজৰ নিজৰ পৰিচয় দাঙি ধৰিছে. Taking a cue from them, take turns to introduce yourself to the class. তুমি তেওঁলোকৰ পৰা শিকি লৈ তুমি নিজকে তোমাৰ পৰিচয় তোমাৰ শ্ৰেণীকোঠাত দিব দিছে. আহাচোন আমি এইটো কেনেদৰে আমি পৰিচয় দিব পাৰো চাওঁ আহা. এটা চেম্পল সেল্ফ ইন্ট্ৰডাকশন, নিজকে পৰিচয় দিয়া এটা চেম্পল এটা দিয়া হৈছে. গুড মৰ্নিং এভৰিৱান, সকলোকে গুড মৰ্নিং. মাই নেম ইজ দেশ, যে তোমাৰ নাম ইয়াতে ক'বা. আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 8, মই ক্লাছ 8ৰ ছাত্ৰ. আই ষ্টাডি এট দেশ স্কুল, তোমাৰ স্কুলৰ নাম ক'বা ইয়াতে. আই এম ফ্ৰম দেশ, তুমি ক'ৰ পৰা আহিছা সেইটো ক'বা. ঠিক আছে, তোমাৰ জিলাৰ নাম, স্কুলৰ নাম, গাঁৱৰ নাম ক'বা. মাই ফেভৰেট ছাবজেক্ট ইজ ইংলিছ, তোমাৰ যদি ফেভৰেট ছাবজেক্ট ইংলিছ হয় তেতিয়াহ'লে ইংলিছ ক'বা, বা যদি বেলেগ হয় বেলেগ ক'ব পাৰা. আই লাইক ৰিডিং বুকছ এণ্ড লাৰ্ণিং নিউ থিংছ, মই কিতাপ পঢ়ি ভাল পাওঁ আৰু নতুন নতুন কথা শিকি ভাল পাওঁ. থেংক ইউ, ধন্যবাদ. তুমি নিজকে এনেদৰে পৰিচয় দিব পাৰা. ঠিক আছে, এইটো শিকি ল'বা তোমালোকে যে আমি বহুত সময়ত নিজকে নিজৰ পৰিচয় দিব লগা হয়. তো ইংৰাজীত তুমি কেনেদৰে তোমাৰ পৰিচয় দিবা ইয়াতে এটা নমুনা দিয়া আছে, এটা ড্ৰাফট দিয়া আছে. এইটো তুমি লিখি লৈ মনত ৰাখিব পাৰা বা এনেদৰে তুমি পৰিচয় দিব পাৰিবা. এতিয়া চাওঁ আহা এক্টিভিটি 10ত কি আছে. এক্টিভিটি 10ত কি কৈছে? লেটছ টেক এ ট্ৰিপ টু আৱাৰ পাষ্ট. আহা আমি আমাৰ অতীতলৈ যাওঁ. Your teacher will divide the class into 5 groups. তোমাৰ শিক্ষকে শ্ৰেণী কোঠাটোক 5টা গ্ৰুপত ভাগ কৰিব. Each group will prepare and present a project on the following. প্ৰত্যেকটো গ্ৰুপেই একোটাকৈ প্ৰজেক্ট বনাব, তলত দিয়া ধৰণে প্ৰজেক্ট বনাব. প্ৰাগজ্যোতিষপুৰ, দ্য আহোম, ভাৰতবৰ্ষ, দ্য তাজমহল, দ্য গোল্ডেন টেম্পল. Use charts with pictures and other information. The group leader will make the presentation in the class. The chart and drawing will be put up in the classroom for display. ইয়াতে কি দিছে? প্ৰাগজ্যোতিষপুৰৰ বিষয়ে তুমি প্ৰজেক্ট বনাব পাৰা. দ্য আহোমৰ সকলৰ বাবে, ভাৰতবৰ্ষৰ বিষয়ে, তাজমহলৰ বিষয়ে আৰু গোল্ডেন টেম্পলৰ বিষয়ে তোমাক কি কৰিব দিছে? প্ৰজেক্ট বনাব দিছে. এই প্ৰজেক্টসমূহৰ যিসমূহ চিত্ৰ থাকিব বা মেপ থাকিব
এইসমূহ তোমালোকে ক'ত কি কৰিব পাৰিবা শ্ৰেণী কোঠাত দেখাব লাগিব আৰু গ্ৰুপৰ যি লিডাৰ হ'ব সেই লিডাৰজনে গ্ৰুপত এই প্ৰজেক্টটো পঢ়ি শুনাব বা দাঙি ধৰিব। আহাচোন আমি কেনেদৰে এই প্ৰজেক্টসমূহ বনাব পাৰোঁ চাওঁ। সাজেষ্টেড প্ৰেজেণ্টেশ্যন পইণ্ট কি আমি প্ৰেজেণ্ট কৰিব পাৰোঁ, আমি দেখাব পাৰোঁ। প্ৰাগজ্যোতিষপুৰ এন এনচিয়েণ্ট নেম এছ'চিয়েটেড উইথ আছাম, এইটো দেখাব পাৰোঁ। আহোম কিংডম এষ্টাব্লিছড বাই চুকাফা ইন 1228 AD, ভাৰত বা ভাৰতবৰ্ষৰ বিষয়ে, তাজমহলৰ বিষয়ে, গল্ডেন টেম্পল, দাণ্ডি, কাজিৰঙা, এই বস্তুকেইটাৰ আমি প্ৰজেক্ট হিচাপে দেখুৱাব পাৰিম। এই পইণ্টকেইটাৰ বিষয়ে অলপ লিখি লৈ আৰু এই যিখিনি লিখিম আমি তাৰ ভিতৰত যদি আমি কিবা চিত্ৰ দাঙি ধৰিব পাৰোঁ সেই চিত্ৰখিনি আমি লিখি লৈ এনেদৰে প্ৰজেক্টখিনি বনাব পাৰোঁ। ঠিক আছে, তোমালোকে কৰি চাবা। এতিয়া চাওঁ পাছত কি কৈছে। লেটছ টক, তাৰমানে ছবি চাই তোমাক কথা পাতিব দিছে। ছবিত তুমি কি কি দেখিছা সেইখিনি তোমাক ক'ব দিছে। এনচাৰটো কি হ'ব? লুক এট দ্য পিকচাৰ এণ্ড ডিছকাছ হোৱাট ইজ হেপেনিং। ছবিখন চোৱা আৰু তাত কি ঘটি আছে সেইটো ক'ব দিছে। কি হ'ব? দ্য পিকচাৰ শ্ব'জ ষ্টুডেণ্টছ ৱৰ্কিং টুগেডাৰ অন এন আৰ্ট এক্টিভিটি। ইয়াত কি দেখা গৈছে যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে এটা চিত্ৰাংকন কাৰ্যত আছে, কাম কৰি আছে। ওৱান ষ্টুডেণ্ট ইজ পেইণ্টিং হুৱাইল দ্য আদাৰ্ছ ৱাটচ এণ্ড হেল্প। এজন ছাত্ৰই পেইণ্টিং কৰি আছে আৰু বাকীসকলে সহায় কৰি আছে আৰু চাই আছে। দে আৰ ৱৰ্কিং হেপিলি এজ এ টিম। তেওঁলোকে টিম হিচাপে খুব আনন্দৰে কাম কৰি আছে। এক্টিভিটি হাইলাইটছ টিম ৱৰ্ক, আৰু এক্টিভিটিটোৱে কি দৰ্শাইছে? দলগত কামক দৰ্শাইছে। টিম ৱৰ্ক, কোঅপাৰেশ্যন এণ্ড ক্ৰিয়েটিভিটি, যে দলগত কাম, সহযোগিতা আৰু সৃজনাত্মক কামক বুজাইছে। ঠিক আছে, এইখিনি হ'ল ছবিটোৰ পৰা আমি শিকিবলগীয়া কথা, বা ছবিটোত কি ঘটি আছে সেইখিনি আমি এনেদৰে বৰ্ণনা কৰিব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই পাঠটোৰ সম্পূৰ্ণ অসমীয়া ব্যাখ্যা আৰু ইয়াৰ যিসমূহ এক্টিভিটি আছে এই এক্টিভিটিসমূহৰ উত্তৰ তোমালোকে পালা। তোমালোকে এই লেচনটো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাবা, আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিবা যাতে তোমাৰ লগৰ সহপাঠীসকলেও এই ভিডিঅ'টো পায়। যদি কিবা জানিব লগা আছে, কিবা ক'বলগীয়া আছে কমেণ্টত জনাবা। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইয়াতেই সামৰণি মাৰিছোঁ। বাই বাই।